অখিল গগৈ একজন পাগল। মিত্রতা লই এটা মিত্রতার কোনো মাত নাই। চলো আগে বলো, আমরা এগুলা চলো স্যার এটাই কথা। কেউ লগে আমরা মিত্রতা আপনি এটা ওয়ার্ড মানে ডাঙর নিউজ খালাস ফিনিশ। এ অখিল Nothing. না অখিল গগৈ কইছে যদি অখিল গগৈ একজন পাগল, আমরা তো আর পাগল হইতে পারবো না। খালাস তো শুনিলে কথাটো মোক কাইলে মানে অখিল গগৈ যদি ইমান সাহস আছে হিন্দু এরিয়াত গৈ হেনে এনেকা কেনে কথা করে, তার তো তাক ঘুমাবনি দিয়ে শিবসাগর ঘুমাবলৈ দিয়ে নাই। আমার মুসলিম এলাকাত আহি মুসলমান মানুহ সিধা সাদা মানুহ আজমল সাহক তরিয়ত পড়াই দিম কি নাম ব্রহ্মপুত্রত বিজেপি পড়াই দিম। আজমল সাহেব বিজেপি এক নেকি? সি হব পাৰে বিজেপি আর হি যোৱাবাৰ আমাৰ এলায়েন্স হৈছিল। এই নুৰিন জ্যোতি এই কি নাম অখিল গগৈ দুইজনে মিলি এটা দলালি কৰি বিক্ৰী কৰি দিছে। আমি চৰকাৰ গঠন কৰিব পৰা নাই। আজি সি মামাতো ভাই হৈছে। হয় মোৰ প্ৰশ্নটো সবে বুজি আছে ই কাৰ ইনষ্ট্ৰুমেণ্ট হৈ কাম কৰি আছে। স্যার মোৰ প্ৰশ্নটো হৈছে যে এই অখিল গগৈ কৈছে যদি কংগ্ৰেছ মই অখিল গগৈ কোনো গুৰুত্ব নিদিওঁ। আমি অখিল গগৈ যদি মই গুৰুত্ব দিওঁ অখিল গগৈ আমি হিৰো বনাই দিম। অখিল গগৈ জিৰো আছে, জিৰো থাকিব, জিৰো থাকক। আমি তাৰ ওপৰত কোনো মন্তব্য নকৰোঁ। নহয় ইয়াৰ ওপৰত কথা না বিৰোধী ঐক্যমঞ্চৰ কথা কৈছে সেইটো আৰু আমাৰ কোৱা নাই। হয়। যিসকলে কৰি আছে আজি আছে কালি নাই, ভাঙি আছে, বাহিৰত গৈ আছে, ভিতৰত হৈ আছে, খেলি মেলি চলি আছে। দেখক স্যার কাইলি মোৰ প্ৰশ্নটো শুনি লওক ইলেকশ্যন লৈকে থাকিবই নাই। স্যার কাইলি মোৰ প্ৰশ্নটো শুনি লওক। অখিল গগৈ কৈছে মই পুনৰবাৰ তেওঁৰ নামটো ক'ব লাগিব যে ৰাইজৰ দল আৰু এজেপি ৰুণজ্যোতি গগৈ এই দুজনক যদি মিত্ৰতা নকৰে তেনেহলে কংগ্ৰেছ উজনি অসমত শূন্য হ'ব। 1 নম্বৰ। 2 নম্বৰ কথা যে আপোনাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে তেওঁলোকৰ লগতো এতিয়া কংগ্ৰেছে সেই ধৰণে ব্যৱহাৰ কৰি আছে বুলি তেওঁ অভিযোগ এটা দিছে। আমাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে মঞ্চ মানিছে, কংগ্ৰেছ মতলব তেখেত মানিছে বোলে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে কংগ্ৰেছে আৰু সিসকলৰ লগত কৰিব। এইটো কংগ্ৰেছৰ নেচাৰ, কৰি থাকিব। আমাৰ কি ক'ব লগা আছে? তো যদি মিত্ৰতা নকৰে তেনেহলে আপোনাৰ উজনি অসমত কি শূন্য হ'ব নেকি? আরে ভাই অখিল গগৈ সেভেন্থ বিশ্বকর্মার এজেন্ট হয়ে কাম কৰি আছে। 126টা সিটত ক্যান্ডিডেট দেওয়ার তার ক্ষমতা আছে নেকি? ক্ষমতা আছে নেকি? তাত গৈ তো এনেকুৱা কৰিব নোৱাৰিব না, হাত ভাঙি পেলাইব মানে। চাই ল'ব কিছুদিন যাওক। সেইকাৰণে অখিল গগৈ কৈছে যদি কংগ্ৰেছে তেওঁলোকৰ লগত মিত্ৰতা নকৰে আমাৰ অখিল গগৈ মেটাৰৰ ওপৰত কোনো মন্তব্য নাই। ওকে দুই আনি মানুহ আমি কেন তার 10 থেকে মানুহ বানাই দিম? 2 টকারও তার আমার দর নাই। এনেকুৱা কৈছে যদি মিত্ৰতা নকৰে তেনে উজনি অসম আরে ভাই শূন্য হৈ যাব বুলি 126টা সিট শূন্য হ'ব বুলি কৈছে। 126টা সিট দি আছে, হেমন্তৰ ইশাৰাই দি আছে। আকৌ হেমন্ত আনিব লাগে, এইটোৰ কাৰণে পইচা লাগে, মাল পানী লাগে, সব লৈ আছে আৰু হেমন্তৰ কাম কৰি আছে। অখিল গগৈ কৰি আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।